প্ৰতীক্ষাৰ অৱসান ঘটিছে। প্ৰায় আমি দেখা পাওঁ, শুনা পাওঁ বা টিভিতে ওলাই থাকে যে কেতিয়া মন্ত্ৰীসভা সম্প্ৰসাৰণটো হ'ব। আৰু সম্প্ৰসাৰণ হৈছে, আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীলৈ যে বৰাকৰ পৰা আমি ভাবিছিলোঁ যে এজন মন্ত্ৰী পাব, এজন মন্ত্ৰী হ'ব, কিন্তু বৰাকৰ পৰা আমি দেখা পালোঁ যে দুজন মন্ত্ৰী পাইছে। সেইটো কাৰণে মন্ত্ৰী কি হয়, মন্ত্ৰীৰ কাৰণে কি হয় যে আমাৰ পাৱাৰ যেতিয়া ছেগ্ৰিগেট হয় তেতিয়া কাম কৰোঁতে বহুত বহুত সুবিধা হয়। আৰু এটা বস্তু ক'ব লগা গ'লে মানে একদম সঁচা কথা, মন্ত্ৰী এজন আছিলে বৰাকবেলিত মন্ত্ৰী নাই, মানুহৰ এটা আক্ষেপ এটা আছিলে মন্ত্ৰী নাই বৰাকবেলিত। এতিয়া বৰাকবেলিত আক্ষেপ নাই, এতিয়া দুজন মন্ত্ৰী হৈছে। তাৰ কাৰণে মই ভাবোঁ যে যেনেকুৱা অসমৰ কাৰণে এটা ভাল এটা বাতাবৰণ সৃষ্টি হ'ব, আমাৰ বৰাকৰ মানুহৰ উন্নয়নৰ ক্ষেত্ৰত এই দুজন মন্ত্ৰীয়ে ভাল কাম কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছোঁ। টাইমটোতো আমি বঢ়াব নোৱাৰি, যে টাইমটো আমি বঢ়াই দিব পাৰি। হৈছে কম সময় হৈছে 1 বছৰ, 1 years ইজ এনাফ টাইম। যদি ভালকৈ আমি কাম কৰিব পাৰি। আৰু মেইন কথাটো হৈছে কি, মানুহৰ যিখিনি আৱেগ, মানুহৰ যিখিনি অন্তৰৰ কথা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ মানুহৰ অন্তৰৰ কথা লৈ কেনে আগবাঢ়িছে, এনেকুৱা যদি মানুহৰ অন্তৰৰ কথা লৈ কেনে যদি আগবাঢ়ি থাকে তেনেহ'লে 1 বছৰ এনাফ টাইম বহুতখিনি কাম কৰিব পাৰিব। আৰু মই ভাবোঁ সিহঁতে ভালকৈ কাম কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি নিশ্চয় এটা ভাল এটা পৰিৱেশ যেনেকুৱা হৈ আছে, অসমত এনেকুৱা পৰিৱেশ আগতেও হোৱা নাই, যেনেকুৱা এটা ভাল পৰিৱেশ হৈছে, এনে বস্তু অক্ষুণ্ণ ৰখাৰ কাৰণে নিশ্চয় আমি এনেকুৱা কাম কৰি যাম। তাৰপিছত মানে কাম কৰি আছে কৰা নাই, মইতো অপেনলিয়ে কৈছোঁ। আৰু মইতো আৰু লগ ঢাক ৰখা নাই বস্তুটো, নাই আপোনাক টিভিত এটা কৈছোঁ আৰু টিভিৰ বাহিৰত এটা কৈছোঁ, মই হেৰি আছোঁ, মই অপেনলি কৈছোঁ। আৰু আই এম দ্য অনলি, মোৰ এনেকুৱা হেৰি আছে যে আই এম দ্য অনলি পাৰ্চন যে মই ভিতৰৰ এটা কথা বাহিৰত এটা নকওঁ। আৰু মই অতি সোনকালে জইন কৰিম, ডিজিবলৈ জইন কৰিম। এতিয়া অন টাইম আপোনাক জনাই দিম বাৰু বস্তুটো, মানে অতি সোনকালে মই জইনটো কৰিম। সেইটো কাৰণে জইন কৰিম যে মই দেখিছোঁ যে অসমৰ যি ডেভেলপমেণ্ট কৰিব লগা হয়, যদি আমাৰ অসমৰ যদি এটা ভাল পৰিৱেশ মানে সৃষ্টি কৰিব লগা হয়, যদি তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ কাম কৰি আছে, নিশ্চয় আগত দিন অসম আমাৰ ভাৰতবৰ্ষৰ বুকত 5খন ৰাজ্য নহয়, তাতকৈ যাতে আৰু আগবাঢ়ি যায়, এইটো আমি বিচাৰিছোঁ। এইটোতো এটা যুগান্তকাৰী সিদ্ধান্ত। আজি আমি এটা বস্তু ক'বলৈ গ'লে একদম সঁচা কথা কৈছোঁ। আৰু আপুনি ভাৰতবৰ্ষৰ বুকুত আপুনি কেতিয়াবা দেখিছে নেকি? বিক্ষিপ্ত ঘটনা হ'ব পাৰে, কোনো এজন হিন্দু মুছলমানৰ বিক্ষিপ্ত ঘটনা হৈ যাব পাৰে, কি এনব্লক যাই কেনে এটা হিন্দু সমাজৰ ওপৰত আক্ৰমণ। আপুনি কাশ্মীৰত যায় যদি কাশ্মীৰী পণ্ডিত, আজি বাংলাদেশত কি চলি আছে, মানে এজ এ হোল যেতিয়া ইছলামৰ অকণমান যেতিয়া হেৰি হয়, তেতিয়া এজ এ হোল সনাতন ধৰ্মীবিলাকৰ ওপৰত আঘাত সৃষ্টি হয়। গোমাংস বন্ধ হৈছে, এইটো ভাৰতবৰ্ষ হয়। আৰু ভাৰতবৰ্ষৰ বুকুত আমাৰ সভ্যতা সংস্কৃতিও জীয়াই থাকিব লাগিব। সেইটো কাৰণে যিটো সিদ্ধান্ত লোৱা হৈছে, ভাল সিদ্ধান্ত লোৱা হৈছে। আৰু যোৱাকালি আমি দেখিছোঁ যিখিনিয়ে এইখিনি বস্তু মানা নাই বা যিখিনি হয়তো বা ইটোৰ ওপৰত বিৰোধিতা কৰিছে, সিহঁতে আফগানিস্তান আছে, সিহঁতৰ কাৰণে বহুতখিনি ইছলামিক কাণ্ট্ৰি আছে। এই কাণ্ট্ৰিখিনি গুচি আমাৰ দেশটো হৈছে, আমাৰ এই ৰাজ্যটো হৈছে এটা ভাল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে ৰাজ্যটো হেৰি হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তত আমি আদৰণি জনাইছোঁ। অন টাইম আপোনাক জনাই দিম বাৰু। আপোনালোকে এনেকৈ কৈ থাকে যে মানে আমি ডেটটো দিব লাগে, মই একজেক্ট ডেটটো দিব নোৱাৰি, কিন্তু মই আপোনাক কৈছোঁ আৰু অন টিভি স্ক্ৰীণত মই কৈছোঁ, মই অতি সোনকালে জইন কৰিম।